হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলো ভালেই আছে। কালি আছিল দেওবাৰ আৰু দেওবাৰ বুলি আমাৰ ঘৰলৈ ঘপককৈ আহি পালহি কোন চাওকচোন, এয়া মোৰ ভাই দুটা। ই লাজতে মুখখন ঢাকি দিছে, মই ভিডিঅ' কৰিছোঁ বুলি গম পাই। এইটো হ'ল মোৰ নিজৰ ভাইটি আৰু এইটো হৈছে পেহীৰ ল'ৰা, দুইটা ভাইটি। ইহঁত দুটা অকস্মাতে খবৰ নিদিয়াকৈ আহি পালেহি। তাৰপাছতে পতা ভাত পানী যোগাৰ কৰিলোঁ। তাৰ আগতে আকৌ মই বোলো এয়া টেঙা এটা কাটি লওঁ, ৰবাব টেঙা এটা। আমাৰ কচুগুটি তুলে দেখিছেনে, ভিডিঅ' কৰা গম পাই। সন্মুখত আহি মুখখন দি দিছেহি কেমেৰাটোৰ আগত আহি, আঁতৰি নিদিয়ে বোলে। তাৰপাছতে চাব দে, এই গোটেইকেইটা মুঠতে কচুগুটি তিনিটা আমাৰ এয়া তেল মাৰিছেগৈ, টেঙা দিবৰ কাৰণে তেল মাৰিছে। এইজনী হৈছে মামাৰ ছোৱালী। গোটেইকেইটা কচুগুটি আহি মোক তেল মাৰি আছেহি টেঙা খাব দিবলৈ। দেখিছেনে দেওবাৰ দিনটো কেনেকৈ পাৰ হৈ যায় গমেই নাপাওঁ ইহঁতৰ মাজত লাগি থাকোঁতে। এয়া টেঙা চেঙা কাটিলোঁ, টেঙাখিনি খালোঁ। মাজতে আহি আমাৰ মিষ্টাৰ কলিতাই মোক তেল মাৰি আছেহি, জ্বলা অলপ সৰহকৈ দিবা দেই, তাৰমানে তেওঁ টেঙা খাই খুব ভাল পায়। ইয়াতে সেইটো লগাই লৈছিলা, সেইটো লগাই ল'লে গাত দুখ পাবা, তোমালোকে আঁচুৰ খাই যাবা, সেইটো নালাগে দিয়া। ঘৰ বনোৱা মিস্ত্ৰী কেইজন কৰ হয়? শিৱসাগৰ। মিস্ত্ৰী কেইজন? হাই কৈ দিয়া। মই তিনিজন আকৌ, এইফালে আৰু যোগালীও আছে নহয়। এয়া মই তোমালোকক ভিডিঅ' কৰি আছো, হাই কৈ দিয়া। আঙুলিত ষ্টেপল লাগি যাব, লাহে লাহে হাতখন আঁতৰাই লোৱা। মোবাইলটোত পৰিলে ভাগি যাব মোবাইল। বেয়া কথা, তাত মোবাইল চাই থকাটো বেয়া কথা। খেলি আছা, খেলি থাকা, মোবাইলটো থৈ দিয়া। হাতটো আঁতৰাই লোৱা। আমাৰ কচুগুটিহঁতৰ খেল দেখিছে, ইমান উৎপাত। তাৰ পাছতে এতিয়া আহিল আমাৰ এয়া খানা পৰ্ব। ইহঁতি আকৌ বোলে গাহৰি খায়। ভিনীয়েক খোলালীয়ে গোটেইকেইটা লগ লাগি গাহৰি খোৱাৰ প্লেন পাতিলে। তাৰপাছতে সিহঁতি নিজে বনাইছে মেলিছে পিছে দেই, ভিনীয়েকে বনাই মেলি দিছে, মই যা যোগাৰখিনি কৰি দিলোঁ আৰু। তাৰপিছতে এয়া সিহঁতি গাহৰি খাইছে। মই আকৌ গাহৰি নোখোৱা প্ৰাণী যে, মই আছোঁ তিয়া হেনো বাহিৰা মানুহ। এয়া মোৰ পানী বটলটো সেইকাৰণে ছাইড লগাই থ'লোঁ। ইহঁতি বোলে ডাইনিঙত ভাত নাখায়, টিভি চাই হেনো ইয়াতেই ভাত খাব। গোটেইখিনিয়ে পকাতে বহি ভাত খাব, ভালো লাগে পিছে দিয়কচোন। সেইকাৰণে ময়ো সেয়া ইয়াতে গোটেইখিনিয়ে খাওঁ বুলি ময়ো আহিলোঁ। মইনো কি অকলশৰীয়াকৈ ভিতৰত খাম আৰু। তাৰপাছত এয়া হৈছে ইহঁতৰ গাহৰিৰ থালি, আৰু মই সেই আছুতীয়া বোলে বাহিৰা মানুহ, বাংলাদেশী বোলে মই, গতিকে মোৰ থালিখন এক্সট্ৰা। এইবোৰ চব গাহৰি খোৱা পাৰ্টি। এয়াই হৈছে আমাৰ দুপৰীয়া খানা। আৰু ৰ'ব, মোৰ কাঁহীখন চাব নেকি, মই কিহেদি খাইছোঁ? ৰ'ব দেই, দেখাই আছোঁ। এইটো মোৰ কাঁহীখন চাওক। এইয়া মাছ। মই মাছ আৰু বিলাহী আলু দি এখন আঞ্জা বনাই ল'লোঁ। ইহঁতি গাহৰি খাইছে, মই মাছেৰে খাইছোঁ। ভালো লাগে ন কেতিয়াবা এনেকৈ। আৰু ককাই ভাই বাই ভনীৰ মাজত থাকি এনেকৈ ভাত খোৱাৰ হেঁপাহটোৱে বেলেগ, সেই আমেজটোৱে বেলেগ। আৰু এনেকৈ সদায় নাপাওঁ ন আমিবোৰে, মানে সকলো ব্যস্ত। আগৰ সৰুকালৰ দিনবোৰৰ কথাই বেলেগ আছিল। একেলগে বহি একেখন কাঁহীতে খাইছিলোঁ। এতিয়া ইটোৱে সিটোক লগ পাবলৈ কিবা আলহীৰ নিচিনাহে হ'লোচোন। ইটোৱে সিটোৰ ঘৰলৈ গ'লে আমি আলহীৰ নিচিনাহে হৈ পৰিলোঁ। গতিকে মাজে এনেকুৱা সময়খিনি স্পেণ্ড কৰিবলৈ পালে ভাল লাগে। এয়া মাছৰ মাথা পূৰা টানি দিছোঁ আৰু। কেনে লাগিল জনাবচোন আপোনালোকে।